Start. এডুকেশ্যনেল ট্ৰাষ্ট আছে তেখেতলোকৰ তত্ত্বাৱধানত আজি এই হোমেন বৰগোহাঁই ষ্টাডি চেণ্টাৰ যিটো খোল ইয়াত আৰম্ভ কৰা হৈছে এইটো এটা খুব সৎ কাম হাতত লোৱা হ'ল ইয়ালৈ আহি ভাল লাগিছে স্পেচিয়েলি চিলড্ৰেনবোৰৰ শিশুহঁতৰ দ্বাৰা ডিচিপ্লিন মেইনটেইন কৰি যি ধৰণেৰে মোক আদৰণি জনালে আৰু লগতে গায়ন বায়নেৰে আনি পেলাই ইয়াত সুন্দৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি এই সোণতলী অঞ্চলটোত এটা নতুন মাত্ৰা তেখেতলোকে কঢ়িয়াই আনিছে আৰু ইয়ালৈ আহি মই নথৈ আনন্দিত হৈছোঁ মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ মতাৰ কাৰণে আৰু এটা পুথিভঁৰাল যিটো ইয়াত হৈছে আৰু লগতে এইটো পুথিভঁৰালতে সীমিত নাই মই যিটো দেখিছোঁ এইটো এটা ষ্টাডি চেণ্টাৰ ইয়াৰ অৰ্থাৎ এটা অধ্যয়ন ক্ষেত্ৰ এটা হ'বলৈ গৈ আছে আৰু এই অধ্যয়ন ক্ষেত্ৰত আলোচনা হ'ব লাগে বিভিন্ন কথা বিভিন্ন ধৰণৰ বিষয় সাম্প্ৰতিক জেনেৰেল নলেজ বিশেষকৈ ডেকা সৰু চামে সাধাৰণ জ্ঞান অৰ্জন কৰিবৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি এতিয়াৰ পৰা কৰক আজিকালি পৃথিৱীখন কম্পিটিশ্যনৰ যুগ এতিয়া হ'ল প্ৰতিযোগিতাৰ যুগ যিয়ে প্ৰতিযোগিতাত আপোনালোকে নিশ্চয় মন কৰিছে অসম পুলিচে মই ষ্টেট পুলিচ একাউণ্টেবিলিটি কমিশ্যনৰ চেয়াৰমেন হৈ আছোঁ যোৱা প্ৰায় 3 বছৰ ধৰি এই সময়ছোৱাত আমি প্ৰায় 15,000তকৈ বেছি অসমৰ বিভিন্ন গাঁৱৰ ভূঞৰ নগৰ চহৰৰ ল'ৰা ছোৱালীক আমি চাকৰি মকৰল কৰিছোঁ আৰু এই সমুদায় কাম হৈছে মেধাৰ ভিত্তিত কোনো বেইমানি নাই কোনো ৰাজনীতিবিদৰ চুফাৰিচত কোনো কাম হোৱা নাই যি পাৰিছে যি যেনেকৈ তেওঁলোকে দৰকাৰ মতে ফিজিকেল শাৰীৰিক পৰিশ্ৰমৰ যিখিনি আছে সেইখিনি শাৰীৰিক টেষ্ট যিখিনি হৈছে তাত উত্তীৰ্ণ হোৱাসকল লগতে লিখিত টেষ্ট হৈছে তাত উত্তীৰ্ণ হোৱাসকল তেওঁলোকে মেধাৰ ভিত্তিত তেওঁলোকে সিলেক্ট কৰা হৈছে আৰু 15,000কে আমি ল'ৰা ছোৱালীক আমি ভৰ্তি কৰিব পাৰিছোঁ আৰু এই কামটো কৰি মোৰ এইকাৰণে সুখ লাগিছে যে ইয়াৰ জৰিয়তে আমি এটা বাৰ্তা দিছোঁ যে বেইমানিৰ ৰাজত্ব গ'ল যে আগতে ঘোষ দি পেলাই চাকৰি দিয়া কাৰোবাৰ লগত কাৰোবাৰ ভাল মিতিৰত আগবঢ়াই দিয়া ইটোৰ লগত ভাল কাৰণে ইটোৱে সহায় কৰি দিয়া এই ধৰণৰ জমানা গ'ল কাৰণ এই ধৰণৰ জমানা হোৱাৰ কাৰণে